মাৰি থাকা বছৰ মই নাই মই থাকোঁতে ইয়াতে খা দিছি हेलो बंधु बान्धवসকল वेलकम बैक टू माय यूट्यूब चैनल क्यूट ब्लॉग्स। तो गाइस কি জানেনে আজি প্ৰায় আগতে ধৰক ডেইলি ব্লগ দিছিলোঁ, আজি দিলোঁ কালি ৰাতিপুৱা এটা দিলোঁ। তো আজি দুদিনমানৰ পৰা মানে কি ব্লগ দিয়া নাই, মানে আজি দিওঁ আকৌ দুদিন দিওঁ, মানে মাজতে এদিন গেপ দি কেনে আকৌ নেক্সট দিনা দি দিওঁ, আকৌ সেইটোৱে গাইজ আজি এইবাৰ আকৌ দুদিন গেপ লৈ দিব লগা হ'ল। তো গাইজ বহুত কাৰণ আছে ইয়াৰ ভিতৰত, তো আপোনালোকক ক'ম বাৰু কেতিয়াবা কাৰণবিলাক। তো আজি এতিয়া দুপৰীয়া ভাত চাত খাই উঠিছোঁ, আজি এতিয়া বঢ়িয়া বস্তু আপোনালোকক দেখাম, বঢ়িয়াকৈ গাইজ ভিডিঅ'টো চাই থাকব। কি ক'ম গাইজ আপোনালোকে দেখাই পাব, মানে কি জানে না মোৰ লগত আছে আজি নিয়ৰ মই লৈ আহিছোঁ, কাৰণ এটা কাৰণত লৈছোঁ গাইজ। মই কেমেৰামেন কৰি লৈছোঁ দুপৰীয়া ঘৰত তাক নানিলেও হয়, সি গাইজ ঘুমাই আছিল তাকো মাতি লৈ আহিছোঁ। মানে কি জানেনে এই আমাৰ বিয়াৰ আগত এই বাইদেউৰ বিয়া মাৰ্চৰ 2 তাৰিখে গৈছিল, বিয়াৰ আগত গাইজ কি হৈছিল এই মানে খুচৰা পইচাবিলাক পাই নহয়, মই মানে এটা বাঁহৰ খোলঙত বঢ়িয়াকৈ থৈ দিছিলোঁ খুচৰা পইচাবিলাক গাইজ, 10 টকীয়া 5 টকীয়া 1 টকীয়া 2 টকীয়া, মানে খৰচ হয় না বিয়া লগে দোকানী খুচুৰা দি দিয়ে। তো সেইবিলাক মানে কি কৰিছিলোঁ হিচাপ যিহেতু নহয় এইবিলাক পইচা সেইকাৰণে খোলঙটোত ভৰাই দিছিলোঁ। তো আজি ভাবিছোঁ সেইটো কাটো, তো আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ কিমান পইচা আছে কি আৰু আপোনাৰ সৰুতে গাইজ বহুত থৈছিলোঁ আমি খোলঙত পইচা গাইজ 30 টকা 40 টকা হোৱাৰ পিছতে কাটি দিছিলোঁ লাগে আমাক, কিন্তু গাইজ আজিকালি মানুহে এনেকৈ নথয় খোলঙত পইচা। তো আপোনালোকে যদি খোলঙত পইচা থৈ পাইছে গাইজ কমেণ্টটো কৰি দিব। তো গাইজ বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকক। আমাৰ এইফালে আহি পেলাই নিয়ৰ তো তাৰমানে তোমাক মই দুপৰীয়া কিয় মাতি আনিছোঁ জানানে? নাজানো হা তোমাক মই বঢ়িয়াকৈ জনাই আছোঁ কিয় আনিছোঁ। তো বাকী খবৰ ভাল? বহুত লেভেল হৈছে গাইজ, ইয়াৰ লেভেলটো কি কাৰণে হৈছে ইমান কচোন? লেভেল নহয় গাইজ, মোক মাতি দিছে মই ভিডিঅ' কৰা বুলি নাজানো, দেখা নাই কি পিন্ধি আহিলোঁ, এই লেভেল দিয়া আছে আৰু নেকি এইটো। তো গাইজ মানে বহুত দিন আগতে থৈছিলোঁ গাইজ, 20 টকা 30 টকা যিমান হয় সেনেকৈ কাটি দিছিলোঁ। আৰু গাইজ আজিকালি মানুহবিলাক সেই বাঁহৰ খুটা থকা ঘৰৰ নাই গাইজ, আৰু মোৰ খুটা হ'ল এইটো গাইজ। কিন্তু গাইজ ইয়াত পইচাই নাই, এই কিবা ইমানক লাগি পইচা আছে চাগে গাইজ। তো বঢ়িয়াকৈ কাটি কেনে কিমান পাওঁ আপোনালোকক মই দেখাই আছোঁ। পইচা চোৰ দেখছি গাইজ, বা মই থাকোঁতে ইয়াতে ঘা দিছি দেখছি কি হ'ব। তো গাইজ বঢ়িয়াকৈ এইটো আমি এতিয়া কাটিম, কেইটকা বা আপোনালোকক দেখাম গাইজ, বেছি পইচা নাই। আৰু আমাৰ এইফালে নিয়ৰ দামনো কিবা কৈ দিয়া। তো গাইজ মানে কি জানেনে আগৰ দিনৰ মানুহবিলাক আমাৰ বাঁহৰ ঘৰ আছিল, সেইকাৰণে যি 1 টকা 2 টকা খুচৰা পইচা আছিল বাঁহৰ খুটাবিলাক থৈ দিছিল। কিন্তু গাইজ আজিকালি চবৰে বিল্ডিং পকী ঘৰ, সেইকাৰণে গাইজ খুটাবিলাক নাই, আৰু ময়ো নথলোঁ গাইজ। কিন্তু বিয়াৰ আগত এইবিলাক খুচৰা পইচাৰ হিচাপ নাই না, সেইকাৰণে গাইজ বঢ়িয়াকৈ থৈ দিছিলোঁ। তো কেইটকা বা আপোনালোকক দেখাম, আৰু নিয়ৰে আপোনালোকক কেমেৰা দেখাই দিব বঢ়িয়াকৈ হিচাপ কৰি। বেছি পইচা নাই 400 500 কিবা আছে গম নাপাওঁ, আৰু কিবা অলপ আছে নেকি দামনো বঢ়িয়াকৈ গাইজ ভিডিঅ'টো চাই থাকিব। সেই গাইজ তাৰ পৰা 700 500 মান টকা আছে চাওঁচোন, মই মানে চালোঁ একবাৰ এইবাৰ আপোনালোকক দেখাই আছোঁ মই কিমান পইচা আছে। ৰ'ব গাইজ মই দেখাই আছোঁ ধুনীয়াকৈ আছে ৰ কুত্তা বস্তু চাবিনে ৰ দেখছা সি হিচাপ কক লাগি দিছিল এক লাগি আছে তাৰ এই ফুল হৈ কিনে, আৰু অলপমান যদি মানে পানীৰ লেভেল যি নদীৰ লগত মিলি থাকে সেনেকৈ মিলি আছে পইচা দি তাৰ সুতো গাইজ দেখা পাম কিমান আছে গণিম বাৰু আমি চাওঁ। তাৰ মিছা কথা নহয় কি পইচা গোটাই একদম পানীৰ লেভেলত মিলি আছে নদীৰ লেভেলত, মানে আৰু নধৰে পইচাটো, সেইকাৰণে ভাবছোঁ কিবা এটা কামত খতে দিওঁ বঢ়িয়াকৈ অলপ লগা হৈ আছে পইচা হিচাপে মানে কিমান 400 500 মান আছে কিবা দেখা যাব গাইজ কিমান আছে। আনবক্সিং কৰিম মই আহি গ'লোঁ এয়া যোগাৰ, এইখন কাটিম এয়া যোগাৰ। আৰু গাইজ কি জানে বেকগ্ৰাউণ্ডটো বঢ়িয়াকৈ ইগন'ৰ কৰি দিব, কাৰণ বাৰিষা বতৰ আৰু এটা হাঁহ চাহ বান্ধে আমাৰ, সেইটো হাঁহ বান্ধা ঘৰ, হাঁহ বিয়াত ভঁৰাল ঘৰ আছিল দুটা। আপোনালোকে মানে কাপোৰ চাপোৰ মেলি আছে এনেকৈ আহি যাওক চাইডেদি এই চাইডক। তো গাইজ ভাবিছোঁ কাটি দিয়ক, মানে ছেভিংছ এটা লাগে হয় না। পইচা নহয় বছৰ মই নাই আগতে আনি দি খৰচ দিছে নেকি? কিমান আছে 100 200 300 400 500 600 700 800 900 খাতি নেকি হৰিবল দি প্ৰীতম হৰিবল পইচা চাওঁ মানুহ আহি গৈছে এইফালে। নমস্কাৰ হৰিবল দিয়া পইচা বন্ধ দাদা ধৰি গাইছে 100 কাটিব পারলে ভাল, কিন্তু এতে 100 এনকে লাগে, এখানে 100 নাকাতো কত দিয়ে কাটিম
নহয় মই কৈছোঁ নে আগতে তই নকৰ আগতে ক'লগে গাইজ 100 দি কাটিব পাৰিলে ভাল কিন্তু গাইজ 100খন এতে তই এনেকৈ লাগি ধৰে 100 তাত লাগে সেইকাৰণে কাটিব নোৱাৰি সেইকাৰণে কটাৰী দি কাটছোঁ গাইজ তোৰ কেইটকা আছে হিচাপ কৰিব লাগিব এতিয়া পইচা সূত্ৰটোও গেলি দিবা পাৰিকা জেগা আছে গাইজ অলপ জংঘল আছে বাৰু জংঘলটো ইগনৰ কৰি দিয়ক কাৰণ এইটো হাত বান্ধা ঘৰ আমাৰ জংঘল মানে এখন সেই এমাজনে আৰু এমাজনৰ জংঘলত মাকৰা জাল দিছে মাকৰা জাল পইচা থাইছে পইচাৰ ভাগ লাগে অলপ বুজিছা গৰম বেয়া গৰম আগতে এটা বস্তু ভাল আছিল ফলত চব 20 টকা 30 টকা হ'লে কাটি দিওঁ আৰু বঢ়িয়াকৈ অলপ চাইড দিবা লাগে মানুহ কিবা এটা কৰি আছো না নাই এই চাওচোন চাও খচি চচি গোটাই কি কি টেক্সি গাইজ মই ঘামে গৈছোঁ ভাগিছোঁ এইবাৰ নিয়ৰে গৈছি লাহে লাহে কাটা যাব 10 টকা 5 টকা কিমান নোট আছে কৈ আনিছি এতিয়া 10 টকা 5 টকা নহয় নেকি দেখা দিছি গাইজ দেখছি দেখা দিছি লাহে লাহে মাতাতে লাহে লাহে কাটা পইচা কাটা গেলি আকৌ বেয়া যাব বঢ়িয়া গাইজ মই ক'লো কুবিৰ ধন নহয় মানে ইয়াত থোৱা আছিল যিটো আৰু এটা থবা নৰি এই যে আপোনালোকে দেখা পাইছে কিজানি এই দেখা মানে থবা নৰি যিহেতু সেইকাৰণে কাটি দিব বুলি ভাবিছোঁ আৰু কিবা এটা কামত লগাই দিম আৰু গাইজ কি কামত দিলে আপোনালোক নকওঁ বাৰু কিন্তু কি গাইজ কিবা এটা কামত লগাই দিব লাগিব মানে ফুল হৈ গৈছে হিচাপ কৰিম কেইটকা চাই লওঁ বাৰু কিমান পাওঁ নে কি কোৱা মই হাজিৰা লগাই দিছোঁ আজি লাহে লাহে কটাৰী ভাঙি যাব মোক দিয়া গাইজ পইচা ওলছি আৰু এইফালে আছে এইখন আমাৰ চালনী ইয়াত গাইজ পইচা ল'ব লাগিব এনেকৈ চাওঁ দে কাট গাইজ ইয়াত পইচা ল'ব লাগিব এনেকৈ লাহে কাট বঢ়িয়া চলো আজি খানা হ'ব খানা আজি গাইজ খিয়াই কেনেকৈ ওলোৱা যায় এতিয়া মাহটো গৰম লাগি গ'ল 2 ঘাম মাৰাৰ লগে গৰম নালাগে বহু ফেন চেন নাই হাতৰ একচুৱেলি কি জানানে মানে ফেন চলি আছে একচুৱেলি মানে কি আজিকালিতো এনেকৈ কোনো থপ মানুহ কমেই খুব কম আজিকালি ইজি থচি মানে ভাল লাগছে এইটো এটা কিন্তু মই গুচি অহাৰ কাৰণ আছে তাৰপৰা এইখিনি কথা মানে ক'লোঁ কিন্তু গুচি অহাৰ কাৰণ আছে তাতে মই খাইহে থাকিম মোৰ ভাগাৰ লাগিব ঘাম ওলব মোৰ বেলেগ কাম বন নাই নেকি পইচা থৈছে সি পইচা পাব সি কি ভাবে সি মোক জি বিভৎস গাইজ সেয়া ওলালে আৰু ওলাল আৰু গাইজ ওলাল আৰু ওলাইছি বোলে খাওঁ 1 টকীয়া আছে 2 টকীয়া আছে 5 টকীয়া আছে 10 টকীয়া আছে 20 টকীয়াও আছে আহক লাগে যদি লৈ যাওঁ খুচৰি পইচা ভাল হ'ব তোমাৰ কুচৰ খান ল আৰু গাইজ এয়া কিছু পইচা ওলাইছে আৰু গাইজ চাব পাৰে এইখিনি ওলাব বাকী আছে এই ইয়াৰ পৰা এই গাইজ ইয়ালৈ মই বঢ়াকৈ গাইজ ঘামি গৈছোঁ এইটো খুলি থ'ব লাগিব একদম গৰম লাগিছে কিন্তু এই ভাঙিল খান একো নাই ভাঙক বাৰু গাইজ আগতে গাইজ এই পুজো বিহু হ'ল এনেকৈ পুজোত 2 মাহ মান আগতে এনেকৈ টুপলি কৰি থৈ দিছিলোঁ গাইজ পুজো খালি ভৰাই কাটিছিলোঁ 30 টকা 40 টকা পাইছিলোঁ
এতিয়া চাওঁ আছোঁ গাইজ কিমান পাওঁ চাওঁ কাটি লওঁ গাইজ হিচাপ কৰিব লাগিব আকৌ কাটি কেনে কিন্তু গাইজ গৰমটো বেয়া লাগছে গৰম লাগি গৈছে তো গাইজ বঢ়িয়াকৈ পইচাটো আমি উলিয়াই লওঁ ফাৰ্ষ্ট তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু গাইজ বঢ়িয়াকৈ আপোনালোকে যদি সৰু পইচা থৈ বেছি কমেণ্টটো কৰি দিব গাইজ বল না আহিছে নেকি কি হ'ব গাইজ এখন ভাল কৰিব লাগিল সেই পইচা দি তাৰ আঙলি ভাল কৰিব লাগিল পইচা চেচেই লওঁতে হস্পিটেলতে ফ্ৰী হাত খাবা দেখা পালি আইফোন ল'ম আমি এই দি গম পাইছা নাই बारिश का मौसम होगा नहीं দেখছে গাইজ চাউণ্ড এই মাল হৈ গৈছে আমাৰ বসন্তই बिल्कुल लेने को सामने बैठी हुई আমি মনে মনে এইবিলাক কৰি থাকে খানা খাওঁ কি ভাই আদা দি আছে ক'ত যাব की गरम है গৰম লাগিছে বিয়া গৰম লাগিছে ঘামেই গৈছে একদম এই চাওঁ প্ৰীতম এই চাওঁ মই পইচাকেইটা পতালোঁ জংটো আছে বোলে মই की है হ'ল দে মোৰ হ'ল দে কাম মোৰ শেষ हाँ मैं लाइन से ना आप लोग এবাৰ ভাল হৈছে খাম চাম পুৰা দেখা হৈছে ओए 5 टका आउँछ यो হয় ओए किতিয়া হয় सोनाली कलर এইটো নে हे इक्युए हो इक्यु এইটো 5 টকা গৰম লাগছে তোচোন তললৈ যাব তলচোন মাৰবলা খালি যা তললৈ যাব তললৈ যাব তললৈ তো ফাইনালি গাইজ আমাৰ পইচা উলিয়াই হৈ গ'ল আৰু গাইজ মই গৰমতে সিজি গৈছোঁ একদম বিৰাট ভালো লাগিছে গাইজ গৰম যদিও আৰু ইয়াৰ আমাৰ পইচা আহি গ'ল বঢ়িয়া গাইজ এতিয়া আমি গণিম গাম ঘূৰ ক'ৰবাত কিবা হৈছে নেকি আমাৰ গাঁৱত জনজনী শুনি এই বা এইবিলাক কালাৰ নহয় নহয় নম্বৰে বাকী আৰু গাইজ ইয়াৰ বেছি হোৱা নাই 7 মাহ 8 মাহ হৈ গৈছে থবাত তো আজি বঢ়িয়া হিচাপ কৰোঁ কিমান আছে কিমান নাই আৰু গাইজ মোৰ ঐ এইটো কি কোনটো এই 20 रुपया है 20 रुपीस 20 रुपीस है ইয়াতে তো এই আৰু মাত কোনছি মাৰ মাত আৰু নাই ক'ত আছে আৰু নাই দেখি এটা যদি পইচা নহা হয় যাওঁতে এনে চেক কৰিম তহঁতক আৰু কামটো বঢ়িয়াকে দেখিছে না কামটো মোৰ মুচিল নেকি বঢ়িয়া কামচা নহম এ কি কৰা ভিডিঅ' সব ভিডিঅ' দেখতে দেখছি কে ভাইরাল কৰি ইয়াৰ মানে মোক নাকি হা cái đó hay thế này thì hay đấy nghe chả তো গাইজ বঢ়িয়াকৈ মই এতিয়া ড্ৰেছেছ কৰি লওঁ আৰু গাইজ বঢ়িয়াকৈ আপোনালোকক দেখাইছোঁ এতিয়া পইচা হিচাপ কৰিম আমি চিনো আছোঁ আৰু পইচা মানুহবিলাক নাহিব আকৌ কলা ধন বুলি গাইজ কাৰোবাক লগাই দিব মাৰি থাকা চালনি পইচা গাইজ তো হিচাপ কৰি চাওঁ কিমান আছে আপোনালোকক দেখাই আছোঁ গাইজ বঢ়িয়াকৈ মই এতিয়া কিবা এটা পিন্ধি ল'ব গাইজ অলপ বিকষ্ট হৈ আছোঁ মই ráng cái mình vào cái pin nó thấy thì thằng ấy kìa চাচোন চাওঁ তাৰ চেহেৰা তো গাইজ গৰমটো দেখিছে আপোনালোকে আৰু চালঙান গাইজ ভিডিঅ'টো জ্বলাইছে তো কিমান আছে চাই লওঁ আৰু এইফালে আছে আমাৰ ডাঙৰ মুনো আৰু এইফালে আছে আমাৰ পিটম তো গাইজ বঢ়িয়াকৈ আমি 1 টকীয়া 2 টকীয়া 5 টকীয়া 10 টকীয়া 20 টকীয়া 20 টকীয়া বেছি নাই গাইজ 10 টকীয়াও বেছি নাই 5 টকীয়া আৰু 1 টকীয়া 2 টকীয়া আছে তো সকলোৱে গাইজ গণি লওঁ আপোনালোকক দেখাই আছোঁ গাইজ বঢ়িয়াকৈ ভিডিঅ'টো চাই দেখোঁ আৰু গাইজ কি জানেনে মই আপোনালোকক কৈছোঁৱে এই বা চাউল দেখিছে গাইজ বেয়া নাই পাইছোঁ বুলি এই পইচা দি हाँ हम ना बैठा नहीं কিমান বেয়া পাইছে দি ráng cái gì mà ব্যবস্থা বড় বড় বনাব লাগে দেখিছেনে তো গাইজ এইবিলাক বেছি আছে তো কি জানে গাইজ আগতে আমি পূজা বুলি ক'লে দুৰ্গা পূজা বুলি ক'লে কি হৈছিল বিহু মাহৰ আগতে গাইজ এই এটা সৰু ক'ৰবাত 1 টকা 2 টকা 20 টকা 40 টকামান থৈছিলোঁ
পূজাৰ গাইজ 2 দিন আগত কাটছিলোঁ পূজা চাব যাম গাইজ বৰফ খাম এনে গাইজ এই আজিকালি সেই আগৰ সেই দিন নাই আৰু গাইজ 1 টকা 2 টকা লৈ পূজা চাব যাওঁ আজিকালি গাইজ পইচা নহ'লেও আমি যাব পাৰোঁ পূজা চাব একো নাই গাইজ বঢ়িয়াকৈ এতিয়া চাওঁ কেইটকা আছে আপোনালোকক দেখাম বাৰু কিমান হৈছে কিমান হোৱা নাই পইচাটো গাইজ বঢ়িয়াকৈ কণী লওঁ গাইজ এই গাইজ এই কিবা দেখিছোঁ যে কিবা গাইজ ৰেট পৰে সেনেকুৱা লগা আছে হা সেনেকুৱা হোৱা নাই গাইজ 20 মিনিটমান হৈছে কৰিছে 1 টকা 2 টকা 1 টকা কৰিছে মানে বিৰক্তি লাগিছে নকচোন আৰু গাইজ এটা কৰিছে বোলে গাইজ মোৰ কলা ধন বোলে মই এনেকৈ থৈ দিছিলোঁ মানে কি এতিয়া সাজ পোৱা নোৱাৰা হ'লো পাতত নেকি হা শৰ্মা তন্দুৰপাত মই কি সাজ পোৱা নোৱাৰা হ'লো কৈছে এতিয়া তই যে কলা ধন বুলি কৈছে হা এতিয়া উত্তৰ দি মোক কেনেকৈ চাব নাগে এনেকৈ হিচাপ কৰিছে বুলি গাইছে এইফালে আমাৰ এনেকৈ এনেকৈ থৈ দিছোঁ 5 10 এনেকৈ 2 1 এনেকৈ থৈ দিছোঁ গাইজ আৰু এইফালে এইকেইটা আছে হিচাপ কৰিবে গাইজ হিচাপ কৰি লওঁ মানে মই কৈছোঁ নাই গাইজ আজিকালি গাইজ কিবা নিজকে ইনকাম টেক্সৰ মানুহ লগাইছে এই ইনকাম টেক্সৰ যি কিবা ৰেট পৰা বুলি কয় মানুহৰ ঘৰত কালা ধন থাকিলে তো কেনেকুৱা লাগছে গাইজ সেনেকৈ আজি পইচা হিচাপ কৰি থাকে আজি মোকো গাইজ কেনেকুৱাই লাগছে আৰু সেনেকুৱা হৈছে গাইজ আজি অৱস্থাটো মোৰ কি ক'ম গাইজ বঢ়িয়াকৈ ভিডিঅ'টো চাব গাইজ আৰু কমেণ্টটো কৰি দিব দেই গাইজ বঢ়িয়াকৈ হিচাপ কৰি লোৱাৰ পিছত গাইজ কিমান হ'লে চাই ল'ব বাৰু দেখা যাব তো গাইজ আমাৰ পইচা হিচাপ কৰা হৈ গ'ল আৰু হাত চাব পাৰে ইয়াকো ল'ব পাৰিছে তোমালোকক চাওঁ হাত চাওঁ এই গাইজ তাৰ বোলে ক'লে কাৰণে কৰিছে এইফালে এইকেইটা পইচা ইয়াতে আছে 2 টকীয়া 1 টকীয়া 5 টকীয়া 10 টকীয়া আৰু 20 টকীয়া এটা আছে এইটো সৰুটো 20 টকীয়া তো গাইজ কিবা অলপ পইচা আছে কি কিতাপ কেনে লাগছে কণী হা পইচা কিমান ওলছে আমাৰ তাতে 1700 বা গাইজ দেখছি কম এই গাইজ এই 1 টকীয়া 1700 ধেমালি নহয় গাইজ এই সলং থৈ দিছিলোঁ বঢ়িয়াকৈ আৰু আজি কাটি দিলোঁ সলংটো ভৰ্তি হৈছে পইচা নধৰে তাতে আৰু গাইজ বঢ়িয়াকৈ কিনো কৰিম আৰু এই কিবা এটা কামত খৰচ লাগিব আৰু গধূলি গাইজ ফাষ্ট ফুড খাই শেষ কৰিব লাগিব পইচাকেইটা আমি এই গাইজ দেখছি পইচা নাই মানুহ লাগিছে এতিয়া আৰু ইফালে আছে আমাৰ প্ৰীতম হা পইচা নানা নহয় চবৰে পকেটত পইচা আছে ৰ এতিয়া চাম মই উঠ 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 একদম কৈছোঁ ন মই এই একদম হাঁহি লাভ নাই হাও দেখছি গাইজ চাও গাইজ চাও কাকাৰো খুঁটত থব যায় এই খুঁটত থোৱাইছিল মোৰ দেখছি গাইজ মানে মই তোমাৰ স্বভাৱটো জানো জানি কেনে মই কৈছোঁ নে যাবাত এই গাইজ মই কৈছোঁ নে যাবাত টাইমত সিহঁতৰ পেন চেন খুলি চেক কৰিলোঁ মই আৰু মই সিহঁতৰ স্বভাৱটো জানো তোৰো জানো মই এনেকৈ 50 টকা ধৰি লাগে তোৰ মই চাম ন এতিয়া ঘৰত মই নলবি এতিয়া একদম ফোন এতিয়া ঘৰৰ পৰা অলপ বন্ধ আৰু গাইজ বঢ়িয়া পইচা এনে কি কৰিম জানেনে আমাৰ এই দোকান এখনত দি ল'ব গাইজ এই বঢ়িয়াকৈ আমাৰ হোটেলখন আছে আপোনালোকে গমেই পায় আমাৰ গণেশ কেবিনেট ষ্টেচনাৰী তাতে দি দিম গাইজ তাৰ পৰা মই নোট পইচা লৈ আহিম তো গাইজ বঢ়িয়াকৈ পইচাটো কিবা এটাত ভৰাই লোৱাৰ অৱস্থা তাৰপিছত লগ পাইছোঁ আপোনালোকক আমি এতিয়া সেৱাটো খেলি লওঁ আজি বসন্তই বল হৰম মই বসন্তই সেই দিব আজি গাইজ মই বল হৰম আৰু বসন্তই বলখিনি দিব তাত বহু পইচা হৈ গৈছে 1700 টকা ধেমালি নহয় চুলি কাটলি আৰু গাইজ ই হ'ল মিগেন হিৰক উদন এই সেইফালে পিছফালে প্ৰিয়াংশু সেইফালে তাৰ নামটো নাজানো মই এইফালে ৰাহুল কৃপাল শনি বল মাৰি আছে এই মা আৰু এফালে পেটো আহি পেলাই খেলা খেলব ল'লা আৰু এফালে নিকু আৰু সহা আছে নাম গাইজ সহা আমি সেই কৰি আছোঁ এতিয়া গাইজ এই গালি নাপাৰিবাচোন কি আমাৰ খেলা খেলিবলৈ কি কিবা কৈছে সেই টকা আছে আমাৰ 1700 টকা আছে দেই গাইজ 1700 টকা আছে আমাৰ গাইজ 1700 টকা আৰে সেইটো কথা কিয় কৈছা 1700 টকা আছে চবেই গম পাব কিয় কৈছা আৰু গাইজ আমি বঢ়িয়া এতিয়া খেলাটো খেলাই লওঁ আৰু গাইজ বঢ়িয়াকৈ আমি এতিয়া খেলা পাই গ'লোঁ আৰু বঢ়িয়াকৈ গাইজ খেলা খেলাম ভিডিঅ'টো আপোনালোকে চালাই তো কমেণ্টটো কৰি দিব ভাল লাগিছে নে বেয়া লাগিছে আৰু গাইজ বা ইয়াক কেনে ক'ব তো গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিব আৰু গাইজ যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ আপোনালোকৰ যদি এনেকৈ থৈ পাইছে কমেণ্টটো কৰি দিব গাইজ আৰু তুমি ওকে গাইজ টাটা বাই বাই জয় অসম গাইজ